মোৰ নাম ইজাজুল হক আৰু আজি আমি চাম দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় বহুপদ। তো বহুপদ এটা মাত্ৰাও থাকিব পাৰে, দুটা মাত্ৰাও থাকিব পাৰে, তিনিটা মাত্ৰাও থাকিব পাৰে। তো বহুপদ এক মাত্ৰাৰ হ'ব পাৰে, এক মাত্ৰাৰ এটা বহুপদক রৈখিক বহুপদ বলে। রৈখিক বহুপদ বলে। আৰু একমাত্ৰা এটা বহুপদক রৈখিক বহুপদ বলে। তো রৈখিক বহুপদৰ উদাহৰণ হ'ল তোমালোকৰ x+2, যেহেতু কি x এটা চলক আৰু এই চলকত কেইটা মাত্ৰা আছে, ইয়াতে কিছু নাই মানে কি আছে, 1 আছে, গতিকে এইটো কি একমাত্ৰাৰ এটা বহুপদ আৰু ইয়াক কি বুলি কোৱা হয়, রৈখিক বহুপদ। রৈখিক বহুপদৰ কি এইটো এটা এক্সাম্পল। তাৰপিছত চোৱা, দ্বিমাত্ৰাৰ বা দুটা মাত্ৰা থকা বহুপদক দ্বিঘাত বহুপদ বলে। দুটা মাত্রা থাকা বহুপদক দ্বিঘাত বহুপদ বলে। আৰু দ্বিঘাত বহুপদৰ উদাহৰণ হ'ল তোমালোকৰ এইটো রৈখিক বহুপদ। রৈখিক বহুপদৰ যদি আমাৰ ইটো লিখিব দিয়ে, ফৰ্মুলাটো কি হ'ব, ax + b এইটো হ'ব। আৰু এইটো এটা উদাহৰণ চোৱা, উদাহৰণ তোমালোকে দিব পাৰা x² - 2x + 1, এইটো কি এটা দ্বিঘাত বহুপদৰ উদাহৰণ। আৰু দ্বিঘাত বহুপদটোক আমি এনেকুৱা কৰি লিখিব পাৰো, ax² + bx + c, এনেকুৱা কৰি লিখা যায়। গতিকে এই দুটা বস্তু তোমালোকে মনত ৰাখিব লাগিব যে রৈখিক বহুপদ আৰু দ্বিঘাত বহুপদৰ যে দুটা আমাৰ ইকুৱেশ্যন আছে, ইকুৱেশ্যন দুটা তোমালোকৰ মনত ৰাখিব লাগিব, এইটো আমাৰ পিছত লাগিব। তাৰপিছত চোৱা, তাৰপিছত আহিব আমাৰ ত্ৰিঘাত বহুপদ, মানে তিনিটা ঘাত থকা বহুপদ। ইয়াৰ পিছত হ'ব আমাৰ তিনিটা মাত্ৰা থকা বহুপদক ত্রিঘাত বহুপদ বলে। ত্রিঘাত বহুপদৰ উদাহৰণ চোৱা, তোমালোকৰ উদাহৰণবিলাক তোমালোকে মনত ৰাখিবলৈ দৰকাৰ নাই, গতিকে তোমালোকে এইটো বনাই লিখিব পাৰা উদাহৰণটো, যে কি x³ যেহেতু তিনিটা ঘাত আছে, গতিকে x-ৰ পাৱাৰ কিমান হ'ব, 3 হ'ব। x এটা কি চলক। তাৰপিছত তোমালোকে লিখিব পাৰা -x² + 2x + 1, এইটো কি ত্ৰিঘাত বহুপদৰ উদাহৰণ। ত্রিঘাত বহুপদটো কেনেকৈ লিখিব পাৰো আমি, ত্রিঘাত বহুপদটো কেনেকৈ লিখিব পাৰো, ax³ + bx² + cx + d, এইটো তোমালোকক মনত ৰাখিব লাগিব যে ত্রিঘাত বহুপদটো কেনেকৈ লিখিব পাৰো, এনেকৈ লিখা যায় ত্রিঘাত বহুপদটো। গতিকে এই তিনিটা ফৰ্মুলা তোমালোকৰ মনত ৰখা দৰকাৰ। তাৰপিছত চোৱা, এইটো চেপ্টাৰত মূলত কি আলোচনা কৰা হৈছে, যে ইয়াতে আছে এটা উদাহৰণ চাই লওঁ আগতে আমি। চোৱা, উদাহৰণ 2 কি কৈছে,
যে আমাকে এটা কি দিয়ে আছে, আমাকে এটা দিয়ে আছে সমীকরণ দিয়ে আছে। সমীকরণটা কি, এক্স স্কোয়ার প্লাস 2x, এক্স স্কোয়ার প্লাস 2x প্লাস 10 দিয়ে আছে, সরি এক্স স্কোয়ার প্লাস 7x প্লাস 10 দিয়ে আছে। আৰু কোৱা হৈছে যে দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। তো তোমালোকে এই যেটো উদাহৰণ আছে এইটো চালে তোমালোকে গম পাবা যে আসলে ইয়াতে কি কৈছে। চোৱা উদাহৰণটো চোৱা। প্ৰথমতে আমাৰ কি কৰিব লাগিব, এইটো যে দ্বিঘাত বহুপদটো দিয়া আছে, আমি দ্বিঘাত বহুপদ কেনেকৈ গম পালো যে দ্বিঘাত বহুপদৰ সমীকৰণটো কি আছিল, a x স্কয়ার প্লাস bx প্লাস c। চোৱা ইয়াতে কি আছে, x স্কয়ার আছে, x স্কয়ার, x আছে, x আছে আৰু tan টো কি হয় ধ্ৰুবক পদ c হৈছে। তো এতিয়া আমি কি কৰিম, ইয়াৰ পৰা দুটা শূন্য উলিয়াম, দ্বিঘাত বহুপদৰ পৰা দুটা শূন্য উলিওৱা যাব, যেহেতু দ্বিঘাত বহুপদ গতিকে দুটা শূন্য থাকে ইয়াৰ। চোৱা শূন্য দুটা আমি কেনেকৈ উলিয়াম, প্ৰথমতে এইটো উদাহৰণ এক্সাম্পল, এইটো কি এক্সাম্পল 2। ইয়াতে লিখো সলিউশন। সো ইয়ার পরে আমি কি করি, প্রথমতে লিখে দিই সমীকরণ x স্কয়ার প্লাস 7x প্লাস 10। প্রথমতে তোমাকে কি করিবা যে x স্কয়ারের সহগ কি আছে, এই x স্কয়ারের সহগটো কি হয়, a হয়। ইয়াতে a টো কিমান আছে, কিছু নাই মানে কিমান আছে, কিছু নাই মানে ইয়াতে 1 আছে। আৰু চাব লাগিব তোমালোকৰ ধ্ৰুবক পদটো কিমান আছে, ধ্ৰুবকটো 10 আছে। গতিকে 1 আৰু 10 পূৰণ কৰিবা, 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব, 10 এ হ'ব। এতিয়া তোমালোকৰ কি কৰিব লাগিব, এই 10 আৰু 1 পূৰণ কৰিলে তো 10 এ হ'ল। এতিয়া তোমালোকে চাবা মাজত কি আছে, মাজত আছে 7x। গতিকে 7 এই x এর সহগ কি আছে 7। গতিকে এইটো কি আছে, দ্বিঘাত বহুপদৰ সমীকৰণ আছে। এতিয়া তোমালোকে কি কৰিবা, প্ৰথমতে এই x স্কয়ার সহগ কি আছে 1 আছে, কিছু নাই মানে কি আছে 1 আছে আৰু 10 আছে। গতিকে এই 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব, 10 হ'ব। এতিয়া তোমালোকে কি কৰিবা, এই 10 টোক এনেকুৱা কৰি ভাঙিবা যাতে কি হয় 7 হয়। চোৱা 10 টোক যদি আমি এনেকুৱা কৰি ভাঙো যে 5 into 2, 5 into 2 কৰিলে কিমান হ'ব, 5 into 2 কৰিলেও 10 হ'ব। এতিয়া চোৱা 5 তোমালোকে কি কৰিবা, চোৱা এতিয়া 5 plus 2 কৰিলে কিমান হ'ব, 7 হ'ব। গতিকে আমি ইয়াতে কি লিখিব পাৰো যে 5x plus 2x লিখিব পাৰো। চোৱা x স্কয়ার প্লাস 5 প্লাস 2 আৰু ইয়াতে কি মাল্টিপ্লাই হৈ আছে, x হৈ আছে, গতিকে ইয়াতে x লিখিম আৰু প্লাস কি আছে 10 আছে, 10 লিখিম। এতিয়া চাবা x স্কয়ার টো যেনেকৈ আছে এনেকৈ লিখিব লাগিব, x স্কয়ার প্লাস এতিয়া কি কৰিব, এই x এর লগত 5 পূৰণ কৰা কি হ'ব 5x প্লাস কি আছে প্লাস 2 ৰ লগত x পূৰণ কৰা কিমান হ'ব 2x প্লাস কি আছে 10 আছে, 10 টো লিখিছো হৈছে। এতিয়া চোৱা এই দুটাৰ পৰা কি কমন যাব, এই দুটাৰ পৰা আমাৰ কি কমন যাব, এই দুটাৰ পৰা আমাৰ x কমন আহিব। চোৱা ইয়াতো x আছে, ইয়াতেও x আছে, গতিকে x কমন আহিল। ইয়াতে x স্কয়ার আছিল, ইয়াতেতো আৰু এটা x আছে, গতিকে এই x টো ইয়াতে লিখিব লাগিব। আৰু ইয়াতে x টো কমন গৈছে, তাহলে ইয়াতে কি থাকিব, প্লাস কি থাকিব 5 থাকিব। এই বস্তুটো তোমালোকে ইয়াতো লিখিব লাগিব। চোৱা কি লিখিবা, x plus 5, x plus 5 টো ইয়াৰ পৰা কমন গ'ল, ইয়াতে বাকি থাকিল কি, বাকি থাকিল ইয়াতে থাকিল কি 2 আৰু ইয়াৰ পৰা তো 5 গৈছে। গতিকে চোৱা এতিয়া 2 আৰু x পূৰণ কৰিলে কি হ'ব 2x, 2 আৰু 5 পূৰণ কৰিলে কিমান হ'ব প্লাস 10 হ'ব হৈছে। ইয়াৰ পৰা কি লিখিব, এই দুটাৰ পৰা যিকোনো এটা আহিব, x plus 5 আহিল, আৰু বাকি থাকিল কি x plus 2, গতিকে ইয়াৰ পৰা x plus 2 লিখিব লাগিব। এতিয়া চোৱা এতিয়া আমি ইয়াতে লিখিম যে ইয়াৰ পৰা কি কি পালো আমি, এতেকে ইয়াৰ পৰা দুটো শূন্য উলিয়াব লাগিব, x plus 5 is equal to 0। তাহলে কি হ'ব, 5 টো ইয়াতে কি হৈছে প্লাস হৈ আছে, এইফালে গ'লে কি হ'ব সমান চিহ্ন, এইফালে গ'লে মাইনাস হ'ব, গতিকে x is equal to -5 হৈছে। আৰু কি আছিল আমাৰ x plus 2, এতিয়া ইয়াতে লিখিবা বা বুলি লিখি তাৰপিছত লিখিবা x plus 2 is equal to 0।
এতিয়া চোৱা এইটো 2 ইয়াতে প্লাছ হৈ আছে, এইফালে গ'লে কি হ'ব মাইনাছ হ'ব, গতিকে কি লিখিব পাৰো x ইজ ইকুৱেল টু -2। গতিকে শূন্য দুটা পালো না নাই, শূন্য দুটা কি পালো x ইজ ইকুৱেল টু -5 আৰু x ইজ ইকুৱেল টু -2। এতিয়া আমি ইয়াতে লিখিব লাগিব যে এতেকে শূন্য দুটা -5 আৰু কি -2 এনেকে লিখি দিব লাগিব, হৈছে। এতিয়া আমি কি কৰিম, এতিয়া কি কৰিব দিছে যে আৰু এই শূন্য পৰা আৰু সহগৰ মাজত কি কৰিব লাগে সম্পৰ্ক, মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। শূন্য আৰু সহগৰ মাজত কেনেকে সম্পৰ্ক পৰীক্ষা কৰে চাই লওঁ। এতিয়া শূন্য আৰু কি কৰিম সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিম। এইখিনি মুছি দিছো, তোমালোকে লিখি লোৱা। শূন্য দুটা আমাৰ চাইডত আমি লিখি লম, শূন্য দুটা কি আছিল আমাৰ -5 and -2। এতিয়া আমি শূন্য আৰু সহগৰ মাজত সম্পৰ্ক পৰীক্ষা কৰিম। চোৱা প্ৰথমতে কি লিখিব লাগিব আমাৰ শূন্য দুটাৰ যোগফল। শূন্য দুটাৰ যোগফল। তো শূন্য দুটা কি যোগফল উলিয়াব লাগিব, যোগফল কিমান হ'ব চোৱা -5 প্লাস -2, -5 প্লাস -2 তো কিমান হ'ব এইটো -5 আৰু -2 কৰিলে চোৱা -5 মাইনাছ আৰু প্লাস পূৰণ কৰিলে -2, গতিকে কি হ'ব -7। ইয়াতে অলপ চাই লোৱা যিসকলে নাজানা যে ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে, গতিকে কি হ'ব সংখ্যা দুটা যোগ কৰিব লাগিব। সংখ্যা দুটা যোগ কৰিলে কিমান হ'ব 5 আৰু 2 যোগ কৰিলে কিমান হ'ব 7, আৰু এই দুটাৰ আগত মাইনাছ আছে মানে কি ইয়াতো মাইনাছ চিন দিব লাগিব, হৈছে কিমান হ'ব -7। তে আমাৰ সমীকৰণটো কি আছিল x² প্লাস 7x প্লাস কিমান আছিল 10 আছিল। গতিকে ইয়াতে চোৱা ইয়াতে একটা ফর্মুলা আছে, কি লিখিব লাগিব ইয়াতে -b/a লেখা যায়। চোৱা ax² প্লাস bx প্লাস c, -b/a টো ক'ৰ পৰা আহিল, এইটো ফৰ্মুলা হিচাপে যেতিয়া আমি শূন্য দুটা যোগফল উলিয়াম তেতিয়া -b/a উলিয়াব লাগিব। চোৱা ইয়াতে b ৰ ভ্যালু কিমান আছে, ইয়াতে b ৰ ভ্যালু কিমান আছে, b ৰ ভ্যালু কিমান 7, আৰু a ৰ ভ্যালু কিমান ইয়াতে কিছু নাই মানে কি 1, ইয়াতে 1 আছে কিছু নাই মানে, আৰু ইয়াতে c ৰ ভ্যালু কিমান, c ৰ ভ্যালু 10, হৈছে। এতিয়া চোৱা আমাৰ হৈছে না নাই যে b ৰ ভ্যালু আমি কিমান পালো 7, আৰু তলত কিছু নাই কি আছে 1 আছে, গতিকে a ৰ ভ্যালু কিমান 1, মিলিছে না নাই মিলিছে। গতিকে ইয়াতে তোমালোকে এছাইনমেন্টত লিখিব পাৰা যে -x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ, x² ৰ সহগ। চোৱা x ৰ সহগ কি আছে, x ৰ সহগ কি আছে ইয়াতে x ৰ সহগ b, b ৰ ভ্যালু কিমান 7, গতিকে ইয়াতে কি আছে b ৰ ভ্যালু কিমান আছে 7 আছে, হৈছে। এই মাইনাসে মাইনাসটো ক্যান্সেল হৈ যাব, হৈছে না নাই হৈছে। তে a ৰ ভ্যালু কিমান আছে ইয়াতে 1, আৰু ইয়াতে কিমান আছে 1 আছে, হৈছে না নাই হৈছে। এতিয়া আমি কি কৰিম এখানে মুছি দিছো, ইয়াৰ পিছত আমি কি উলিয়াম শূন্য দুটাৰ গুণফল বা শূন্য দুটার পূরণফল। শূন্য দুটার গুণফল বা পূরণফল। গুণফল কৰিলে কি হ'ব -5 into -2। চোৱা ইয়াতে যদি আমি পূরণ কৰো -5 আৰু -2, এই মাইনাসে মাইনাসে পূরণ কৰিলে কিমান হৈ যাব প্লাস হৈ যাব, আৰু 5 আৰু 2 পূরণ কৰিলে 10, গতিকে 10 পালে তলত কিছু নহয় কি আছে 1 আছে। এতিয়া চোৱা ইয়াতে কি লিখা যায় c/a, c2 কি হয়, c2 কি হয় ইয়াতে c ৰ ভ্যালু কিমান 10, ইয়াতে কিমান আছে 10 আছে, a ৰ ভ্যালু কিমান 1, a ৰ ভ্যালু কিমান 1, ইয়াতে কিমান a ৰ ভ্যালু কিমান আছে 1 আছে,
গতিকে ইয়াত আমি c2 কি বুলি লিখিব পাৰো, ধ্ৰুবক পদ। ধ্ৰুবক পদ ডিভাইডেড বাই এইটো কি হয়, এক্স স্কোয়াৰৰ সহগ। গতিকে ইয়াতে লিখিব লাগিব এক্স স্কোয়াৰৰ সহগ হৈছে। ইয়াতে মই লিখি দিছো চোৱা, এইটো কি হয়, এইটো হয় এক্স স্কোয়াৰৰ সহগ, আৰু বিটো কি হয়, বিটো হয় এক্সৰ সহগ, সিটো কি হয়, সিটো হয় ধ্রুবক পদ হয়েছে। a2 হয় এক্স স্কয়ারের সহগ, b2 হয় এক্স এর সহগ, আর c2 হয় কি ধ্রুবক পদ হয়েছে। এতিয়া এইখিনিয়ে এইটো উদাহৰণ। তাৰপিছৰ উদাহৰণটো আমি চাম। তাৰপিছত কি দিয়া আছে এইখিনি মুছি দিছো। তাৰপিছত এটা উদাহৰণ দিয়া আছে, কি উদাহৰণ 3। উদাহৰণ 3 টো কি কৈছে চোৱা, এক্সাম্পল 3 টো কি কৈছে যে এক্স স্কয়ার মাইনাস 3, আমাক জাস্ট এইটো দিয়া আছে যে কি এক্স স্কয়ার মাইনাস 3 টো দিয়া আছে। আৰু ইয়াতে কি কৈছে, বহুপদৰ শূন্য উলিয়া আৰু এই শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। কি কৰিব দিছে, এক্স স্কয়ার মাইনাস 3 দিছে, এটা বহুপদ দিছে। এই বহুপদটো কি হয়, দ্বিঘাত বহুপদ। যেহেতু এক্স চলকৰ ওপৰত ঘাত আছে 2, গতিকে এইটো কি হয়, দ্বিঘাত বহুপদ আছে। কি কৈছে যে বহুপদটোৰ শূন্য উলিয়াই আৰু এই শূন্যবোৰ আৰু সহগৰ মাজৰ সম্পৰ্কটো কি কৰিব দিছে, পৰীক্ষা কৰিব দিছে। চোৱা, ইয়াৰ পৰা আমি দুটা শূন্য উলিয়াম। গতিকে ইয়াৰ পৰা কেনেকে দুটা শূন্য উলিয়াম, গতিকে চোৱা এইটো এটা ফৰ্মুলাত পৰি আছে। ফৰ্মুলাটো কি হয় চোৱা, a স্কয়ার মাইনাস b স্কয়ার ইজ ইকুয়াল টু a মাইনাস b a প্লাস b হৈছে। এইটো এটা ফৰ্মুলা, এইটো তোমালোকে ক্লাস 9তো পাইছিলা। a স্কয়ার মাইনাস b স্কয়ার ইজ ইকুয়াল টু a মাইনাস b ইনটু a প্লাস b। এইটো ক্লাস 9 এর একটা ফর্মুলা হবে, বা এইটাতো তোমালোকে পাইছে। বর্তমান তো 6-7 তো দি আছে এইবিলাক ফর্মুলা গণিতত। তো চোৱা, এইটো ফর্মুলা তো এইটো নাই, এক্স স্কয়ার আছে, কিন্তু 3 তো 3 হে আছে, 3 তো স্কয়ার নাই। 9 থাকিলেহে আমি এইটো ফর্মুলা লিখিব পাৰিলো হয়। চোৱা এতিয়া চোৱা, এই যদি আমি √2 ইনটু √2 পূৰণ কৰো কিমান হ'ব, 2 হ'ব। আৰু যদি আমি √3 ইনটু √3 কৰো তেনেহলে কিমান হ'ব, 3 হ'ব। গতিকে আমি 3 টো কেনেকুৱা কৰি লিখিব পাৰো যে 3 ইজ ইকুয়াল টু √3, যেহেতু √3 কেইটা আছে, দুটা আছে, দুটা √3 পূরণ করলে আমি 3 পাম। গতিকে √3 স্কয়ার বুলি আমি লিখিব পাৰো হৈছে। তেতিয়া চোৱা, আমি যদি লিখো যে সলিউশন এক্স স্কয়ার মাইনাস √3 স্কয়ার হৈছে। এক্স স্কয়ার মাইনাস √3, 3 কি লিখিব, √3 কে হোল স্কয়ার লিখিব পাৰো। গতিকে এক্স স্কয়ার মাইনাস √3 হোল স্কয়ার হৈছে। এইটো চোৱা, এইটো ফৰ্মুলাত পৰিছে। এতিয়া আমি লিখিম কি এক্স মাইনাস √3 আৰু কি লিখিম এক্স প্লাস √3 হৈছে। ইয়াৰ পৰা আমি দুটা শূন্য উলিয়াম। চোৱা, শূন্য দুটা থেকে শূন্য দুটা কি হ'ব, এক্স মাইনাস √3 ইজ ইকুয়াল টু 0, বা এক্স প্লাস √3 ইজ ইকুয়াল টু 0। তো √3 টো ইয়াতে প্লাস মাইনাস হয়ে আছে, সরি মাইনাস হয়ে আছে, এইফালে গলে কি হ'ব, প্লাস হ'ব। গতিকে এক্স ইজ ইকুয়াল টু কি লিখিব পাৰো, প্লাস √3। আৰু এইটো ইয়াতে প্লাস হয়ে আছে, এইফালে গলে কি হ'ব, মাইনাস হ'ব। এক্স ইজ ইকুয়াল টু মাইনাস √3 বুঝছে। এতে আমি শূন্য দুটা কি কি পালো, শূন্য দুটা পালো যে 3 আৰু কি মাইনাস, সরি √3 মাইনাস √3 বুঝছে। এখানে মুছে দিছো। শূন্য দুটা কি পালো, এক্স ইজ ইকুয়াল টু √3 মাইনাস √3। এতিয়া যেহেতু আমার কি হচ্ছে, শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিব দিছে, গতিকে আমি পৰীক্ষা কৰিম যে প্ৰথমতে কি লিখিম, প্রথমতে লিখিম শূন্য দুটার
সমষ্টি সমষ্টি লিখিব পাৰো বা যোগফলো লিখিব পাৰো। শূন্য দুটা সমষ্টি মানে কি যোগফল কিমান হ'ব √3 প্লাছ মাইনাছ √3 কিমান হ'ব √3 মাইনাছ আৰু প্লাছ পূৰণ কৰিলে মাইনাছ √3 ইকুৱেল কিমান হ'ব 0। গতিকে চোৱা প্ৰথমতে যদি আমি সমষ্টি উলিয়াও তেনেহ'লে কি লিখিব পাৰো -b/a লিখা যায় -b/a। যদি সমষ্টি আমি উলিয়াও তেনেহ'লে কি লিখিব লাগিব -b/a। তে চোৱা দ্বিঘাত বহুপদৰ সমীকৰণটো কি আছিল ax² প্লাছ bx প্লাছ c হৈছে। তেতিয়া চোৱা এইটো সমীকৰণ চোৱা এইটো ইয়াতে লিখি দি আছো যে আমাক কি দি আছিল x² - 3 আছিল। ইয়াতে চোৱা x² হওক কি a আৰু ইয়াতে x² হওক কি 1, গতিকে a এর ভ্যালুটো আছে কিমান 1। আৰু চোৱা ইয়াতো x ৰ টো হওক b, কিন্তু ইয়াতে তো x ৰ হওক নাই, গতিকে ইয়াতে x ৰ হওক নাই মানে কি ইয়াতে x ৰ হকটো কি হৈছে 0 হৈ আছে আৰু এইটো কি হয় c ৰ ভ্যালু হয়। গতিকে ইয়াতে চোৱা 0 আহিছে না নাই, গতিকে ইয়াতে তো x ৰ হক নাই সমীকৰণটো, গতিকে x ৰ হকটো 0 ইয়াতে, গতিকে আমি ইয়াতে লিখিব লাগিব 0 আহিছে সেইকাৰণে b ৰ ভ্যালু কিমান 0। গতিকে ইয়াতে আমি লিখিব পাৰো মাইনাস অফ x ৰ হক ডিভাইডেড বাই কি 0 তলত কিছু নহয় কি 1 আছে, গতিকে 1 টো কি হয় a, 1 টো কি হয় এর ভ্যালু, গতিকে ইয়াতে কি লিখিব পাৰো x² ৰ হক সত্যাপন হল। এতিয়া আমি চাম কি শূন্য দুটাৰ গুণফল। শূন্য দুটাৰ গুণফল বা পূৰণফল। শূন্য দুটাৰ গুণফল কিমান হ'ব √3 ইনটু মাইনাছ √3। √3 পূৰণ কৰিলে কিমান হয় √3 মই আগতে কৈছো যে √3 ইনটু √3 কৰিলে কিমান হ'ব 3 হ'ব, আৰু আগতে এটা মাইনাছ আছে গতিকে কি হ'ব -3। তেতিয়া চোৱা ইয়াতে কি লিখা যায় যদি গুণফল উলিয়াও আমি তেনেহ'লে কি লিখিব পাৰো গুণফল উলিয়ালে যে c/a। তেতিয়া চোৱা c ৰ ভ্যালুটো কি সমীকৰণটোত কিমান আছে -3, গতিকে ইয়াতো -3 হৈছে। তেতিয়া ইয়াতে কি লিখা যায় ধ্ৰুবক পদ ডিভাইডেড বাই কি 3 তলত কিছু না মানে কি আছে 1 আছে, 1 টো কি হয় x² হওক, কি লিখা যায় x² হওক হৈছে। তো আজিৰ কাৰণে এইখিনিয়ে।